নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, মই আজি লৈ আহিছোঁ যে আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ সময়সূচী সঠিকভাৱে আৰু কোন দিনাখন কেনেধৰণৰ পূজা বিধি সকলোখিনি মই ইয়াত বিশ্লেষণ কৰিবলৈ ওলাইছোঁ। আৰু এই ভিডিঅ'টো আপোনালোকৰ যিসকলে মাতৃক পূজা কৰে তেওঁলোকৰ কাৰণে অতি উত্তম ভিডিঅ' হ'ব। হিন্দু সভ্যতা সংস্কৃতিৰ সনাতন ধৰ্মত পালন কৰা শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ পূজা চান্দ্ৰ আহিন মাহত ব্যৱস্থা সন্মত। শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজাৰ তালিকাৰ দিক পদ্ধতি হ'ল সম্পূৰ্ণ বিজ্ঞানসন্মত, সম্পূৰ্ণ শুদ্ধ আৰু সংস্কাৰিক সময়। শুদ্ধ আৰু সংস্কাৰিক সময়সূচীমতে মা দুৰ্গা দেৱীৰ পূজা অৰ্চনা কৰিলে মাৰ্গদৰ্শন হয়। এই বছৰ মা দেৱী দুৰ্গাৰ আগমন গজে অৰ্থাৎ হাতীত, যাৰ ফলত শস্য শ্যামলা বসুন্ধৰা অৰ্থাৎ পৃথিৱীত শস্য শ্যামলা শস্যৰে ভৰি পৰে, পৃথিৱীত শান্তি সমৃদ্ধি কল্যাণ হয়। আৰু দেৱীৰ দোলাত গমন, যাৰ সংকেত হ'ল মহামাৰী যুদ্ধ বিগ্ৰহ মাৰি মৰক অৰ্থাৎ অশুভ। আগমন শুভ হ'লেও গমন কিন্তু অশুভ সংকেত, যেনে ভূমিকম্প, অতিমৃত্যু, দুৰ্ভোগ, প্ৰাকৃতিক দুৰ্যোগ ইত্যাদি। এই বছৰ 1947 শকাব্দ 4 আহিন ইংৰাজী 2025 চন 21 ছেপ্টেম্বৰ দেওবাৰৰ দিনা মহালয়া শ্ৰাদ্ধ পাৰ্বণ। পৰৱৰ্তী দিনৰ পৰা শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ পূজা কৰাটো শাস্ত্ৰসন্মত আৰু এই হিচাপে পূজাৰ সময় তলত উল্লেখ কৰা হ'ল। 4 আহিন দেওবাৰ 21 ছেপ্টেম্বৰ মহালয়া শ্ৰাদ্ধ পাৰ্বণ। শ্ৰাদ্ধৰ শেষত ষোড়শ পিণ্ডদান কৰ্তব্য, অপৰপক্ষীয় শ্ৰাদ্ধ আৰু তৰ্পণ সমাপন। মহালয়াৰ পবিত্ৰ অন্তিম ক্ষণত ধৰালৈ নামি আহিব শক্তিৰূপিণী দশভুজা দেৱী দুৰ্গা। আগমনৰ পিছত নৱৰাত্ৰি ব্ৰত আৰু পূজা আৰম্ভ হ'ব। 5 আহিন সোমবাৰ 22 ছেপ্টেম্বৰ প্ৰতিপদাতি কল্প আৰম্ভ, নৱৰাত্ৰিক বতা আৰম্ভ। শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ শৈলপুত্ৰী ৰূপত ৰিং শিৱায়ে নমঃ মন্ত্ৰৰে ঘিউৰে পূজা কৰি ধ্যান কৰিব লাগে। ফল নিৰোগী সৰ্বদোষ নিৰাময়। 6 আহিন মঙলবাৰ 23 ছেপ্টেম্বৰ শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ ব্ৰহ্মচাৰিণী ৰূপত ৰিং শ্ৰীং অম্বিকায় নমঃ মন্ত্ৰৰে বাতাচা মিচিৰি বগা মিঠাইৰে পূজা কৰি ধ্যান কৰিব লাগে। ফল দীৰ্ঘায়ু প্ৰাপ্তি। 7 আহিন বুধবাৰ 24 ছেপ্টেম্বৰ শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ চন্দ্ৰঘণ্টা ৰূপত ঐং শ্ৰীং শক্তয়ে নমঃ মন্ত্ৰৰে গাখীৰেৰে পূজা কৰি ধ্যান কৰিব লাগে। ফল সৰ্বদোষ মুক্তি। 8 আহিন বৃহস্পতিবাৰ 25 ছেপ্টেম্বৰ দিনৰ 7:06:36 সময়ৰ ভিতৰত শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ চন্দ্ৰঘণ্টা ৰূপত অধিক পূজা। 9 আহিন শুক্ৰবাৰ 26 ছেপ্টেম্বৰ দিনৰ 8:14:58 সময়ৰ ভিতৰত শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ কুষ্মাণ্ড ৰূপত ঐং হ্ৰীং দৈব্যই নমঃ মন্ত্ৰৰে মালপোৱা ভোগ কৰি পূজা কৰিব লাগে। ফলং মানসিক উদ্যম আৰু শক্তি লাভ। 10 আহিন শনিবাৰ 27 ছেপ্টেম্বৰ ছায়ং শ্ৰী শ্ৰী সন্ধ্যা দেব্যা বোধনম। শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা দেৱীৰ স্কন্দমাতা ৰূপত হ্ৰীং ক্লীং স্বমন্য নমঃ কলৰ ভোগেৰে পূজা কৰিব লাগে আৰু ইয়াৰ ফল শাৰীৰিক কষ্ট নিবাৰণ। 11 আহিন দেওবাৰ 28 ছেপ্টেম্বৰ দিনৰ 9:12:37 সময়ৰ ভিতৰত শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ ষষ্ঠাধি কল্পা আৰম্ভ। শ্ৰী শ্ৰী দুৰ্গা ষষ্ঠী সন্ধিয়া দেৱীৰ আমন্ত্ৰণাদিভাস। শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ কাত্যায়নী ৰূপত ক্লীং শ্ৰীং ত্ৰিনেত্ৰায় নমঃ এই মন্ত্ৰৰে মৌ আৰু মিঠা পানেৰে পূজা কৰি ধ্যান কৰিব লাগে। ফল দেৱী তুষ্টি। 12 আহিন সোমবাৰ 29 ছেপ্টেম্বৰ শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱী পূজা দিনৰ 8:15:30 আৰু দিনৰ 9:12:42 সময়ৰ ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ। ভীমকল ব্ৰহ্মাণী, কচুগছ মহাকালী, হৰিদ্ৰা উমা, জয়ন্তী কাৰ্তিকী, বিল্ব শিৱা, ডালিম ৰক্তদন্তিকা, অশোক গছ শোকৰহিতা, মান গছ চামুণ্ডা, ধান মহালক্ষ্মী।
স্থাপন আৰু সপ্তমাদি কল্প আৰম্ভ আৰু সপ্তমী বিহিত পূজা আৰম্ভ। দেৱীৰ গজে আগমন ফলং গজেশ্য জলদা দেৱী শস্যপূৰ্ণা বসুন্ধৰা। দিনৰ 8:15 শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ কালৰাত্ৰি ৰূপৰ ক্লিং ঐং শ্ৰীং কালিকায় নমঃ মন্ত্ৰৰে লঘু ভোগ আৰু নেমুৰে পূজা কৰি ধ্যান কৰিব লাগে। আৰু ইয়াৰ ফল অশুভ শক্তি নাশ। ৰাতি 10:46 আৰু 11:43 সময়ৰ ভিতৰত দেৱীৰ অৰ্ধৰাত্ৰি বিহিত পূজা। 13 আহিন মঙলবাৰ 30 ছেপ্টেম্বৰ দিনৰ 9:12 সময়ৰ ভিতৰত কিন্তু পাৰবেলা অনুৰোধত দিনৰ 6:46 সময়ৰ ভিতৰত পুনৰ দিনৰ 8:15 পূৰ্বাহ্নৰ ভিতৰত মহাষ্টমী আদি কল্প আৰম্ভ। কেৱল মহাষ্টমী কল্প আৰম্ভ আৰু মহাষ্টমী বিহিত পূজা প্ৰশস্তা। শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ মহাগৌৰী ৰূপত শ্ৰীং ক্লিং হ্ৰিং বৰদায় নমঃ এই মন্ত্ৰৰে নাৰিকলৰে পূজা কৰি ধ্যান কৰিব লাগে। ফল সন্তান সুখ প্ৰাপ্তি। আৰু সন্ধ্যা 5:42 সন্ধি পূজা আৰম্ভ। সন্ধ্যা 6:06 বলিদান আৰম্ভ। সন্ধ্যা 6:30 সময়ৰ ভিতৰত সন্ধি পূজা সমাপন। বীৰাষ্টমী ব্ৰত মহাষ্টমীৰ উপবাস। 14 আহিন বুধবাৰ 1 অক্টোবৰ দিনৰ 9:12 সময়ৰ ভিতৰত বীৰাষ্টমী ব্ৰত আৰু মহাষ্টমী। ব্ৰতৰ পাৰণ দিনৰ 8:15 4 মিনিটৰ ভিতৰত মহানৱমী কল্প আৰম্ভ আৰু মহানৱমী পূজা প্ৰশস্তা। শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ সিদ্ধিধাত্ৰী ৰূপত হ্ৰিং ক্লিং ঐং সিদ্ধয়ে নমঃ মন্ত্ৰৰে ডালিম ফলেৰে পূজা কৰি ধ্যান কৰিব। ফল বিপদমুক্ত। নৱমী পূজাৰ শেষত প্ৰতিষ্ঠা কৰা চাকি ঘট আদিৰ বোৱতী নদীত বিসৰ্জন দিব। 15 আহিন বৃহস্পতিবাৰ 2 অক্টোবৰ দিনৰ 9:12 সময়ৰ ভিতৰত কিন্তু বিহিত লগ্নাৰোধত ৰাতিপুৱা 6:30 সময়ৰ ভিতৰত পুনৰ দিনৰ 8:46 দিনৰ 9:12 সময়ৰ ভিতৰত দশমী বিহিত পূজা সমাপন আৰু দেৱীৰ বিসৰ্জন। কুলাচাৰ অনুসাৰে বিসৰ্জনৰ শেষত অপৰাজিত পূজা। দেৱীৰ দোলাত গমন ফলং দলায়ং মাৰকত ভৱেত বিজয়া দশমী কৃত্য। আৰু ইয়াৰ পাছত 19 আহিন সোমবাৰ 6 অক্টোবৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত। ৰাতি কোজাগৰ কৃত্য নাৰিকল সহিত চিৰা ভক্ষণ অক্ষক্ৰিয়া ৰাতি জাগৰণত ধনবৃদ্ধি। 2 কাতি সোমবাৰ 20 অক্টোবৰ দিনৰ 3:45 সময়ৰ ভিতৰত ভূত চতুৰ্দশী কৃত্য। মাজৰাতি শ্ৰী শ্ৰী শ্যামা পূজা শ্ৰী শ্ৰী কালী পূজা। সন্ধিয়া দীপান্বিতা কৃত্য শ্ৰী শ্ৰী লক্ষ্মী অলক্ষ্মী পূজা। দেৱগৃহা আদিত দীপদান সন্ধিয়া উল্কাদান দীপাৱলী দীপান্বিত পাৰ্বণ শ্ৰাদ্ধ। গতিকে বন্ধু বান্ধৱীসকল এয়া আছিল সম্পূৰ্ণ সময়সূচী দুৰ্গা পূজা আৰু কালী পূজাৰ। গতিকে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক সকলোৰে যাতে সুবিধা হয়। আৰু আগন্তুক দুৰ্গা পূজাৰ আপোনালোকলৈ মোৰ শুভেচ্ছা থাকিলে। ধন্যবাদ।